ধৈৰ্য ধৰা কিবা এটা উপায় চিন্তা কৰা যদুপতিয়ে কৰিব নোৱাৰা কাম কি আছে আহা দেৱী এই পুষ্প মই নিজ হাতেই তোমাক পিন্ধাই দিওঁ পিন্ধাই দিওঁ আপোনাৰ অপাৰ কৰোণা স্বামী দেখা দেখা সৰ্বজন লীলা মাধৱৰ লীলা ইটো কেনে বিটো কেনে বিটু কিন্তু এই কথা যদি ভগ্নী সত্যভামাই গম পায় অসন্তুষ্ট হয় আনৰ কথা ভাবি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহবা দেৱী আহা আমি অন্তেপুৰলৈ যাওঁ বলক প্ৰভু তোমাতে ললো না দিয়া চৰণ তলে চৰণ তলে ঠাই নাৰায়ণ 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 দেৱী সত্যভামা দেৱী সত্যভামা দেৱৰীষি আহক দেৱৰীষি পিছে আজি সত্যভামাৰ কাষলৈ দেৱৰীষি নাৰদ অহাৰ কাৰণ জানিব পাৰোঁনে কাৰণ তেনেকুৱা একো নাই কিন্তু কি হ'ল দেৱৰীষি প্ৰকাশ কৰক আশ্চৰ্য অতি আশ্চৰ্য দেৱী আশ্চৰ্য কি আশ্চৰ্য দেৱৰীষি যেনে ধৰক কাৰোবাক ভালদৰে বুজাটো আৰু কাৰোবাক ভালদৰে জনাটো অতি জটিল দেৱী মই বুজা নাই দেৱৰীষি যেনে ধৰক মই দেৱী সত্যভামাক বুজি পোৱা আৰু দেৱী সত্যভামাই যদুপতিক বুজি পোৱা এই সকলোবোৰেই জটিল দেৱী পহেলিকা নাৰাখিব দেৱৰীষি কৃপা কৰি বুজাই কওক মই কৃপা কৰিব পৰা হ'লে সুন্দৰী ভাজ্যা সত্যভামা যদুপতি মৰমৰ পৰা বঞ্চিত হ'ব নালাগিলহেঁতেন বিধিয়ে তোমাক বঞ্চিত কৰিলে মইনো কি কৰোঁ দেৱী মুনিবৰ মোৰ সমান ভাগ্যৱতী কোনো নাই মই যদুপতি কৃষ্ণৰ অতি মৰমৰ ভাজ্যা আৰু তেনেস্থলত আপুনি মই স্বচক্ষে যি দেখিছোঁ সেয়েহে ব্যক্ত কৰিছোঁ দেৱী তোমাৰ প্ৰতি স্বয়ং যদুপতিৰ কিমান স্নেহ মোৰ কিন্তু সন্দেহ আছে নহ'লেনো অমৰাৱতীৰ সেই বহুগুণ সম্পন্ন পাৰিজাত পুষ্প তোমাক নিদি দেৱী ৰুক্মিণীক দিয়েনে পাৰিজাত পুষ্প হয় দেৱী সৰগৰ এই পুষ্প যি নাৰীয়ে শিৰত ধাৰণ কৰে
তেওঁ মহা সৌভাগ্যশালী হয়। দেৱৰাজ ইন্দ্ৰই মৰমতে দিয়া পুষ্পপাহি লৈ মই যদুপতি আৰু ৰুক্মিণীয়ে সন্মুখত উপস্থিত হ'লোঁ। তাৰ পাছত মই ভাবিছিলোঁ যদুপতিয়ে সেইপাৰ সুন্দৰী ভাৰ্যা সত্যভামাকেই অৰ্পণ কৰিব, কিন্তু 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 কি হ'ল? কিন্তু কওক দেৱৰীকে, তাৰ পাছত কি হ'ল? কিন্তু আচৰিত দেৱী, অতি আচৰিত। তেওঁ যে সেই পুষ্পপাহি দেৱী ৰুক্মিণীক নিজ হাতেৰে পিন্ধাই দিলে। ৰুক্মিণী দেৱীক? সেয়েহে কৈছোঁ দেৱী, কৃষ্ণ তোমাৰ প্ৰতি থকা স্নেহত মোৰ কিন্তু সন্দেহ আছে। মই এতিয়াহে বুজিছোঁ, স্বামীৰ মুখত অমৃত আৰু অন্তৰত মোৰ প্ৰতি হলাহল প্ৰেম। নাৰায়ণ। স্বামীৰ মৰমৰ পৰা বঞ্চিত হৈ মই জীয়াই থাকিব নোৱাৰোঁ দেৱৰীখি। কি আৱশ্যক এনে জীৱনৰ? এইবিলাকৰ মোৰ কোনো প্ৰয়োজন নাই। অধৈৰ্য নহবা দেৱী, ধৈৰ্য ধৰা, কিবা এটা উপায় চিন্তা কৰা। ইমান অপমান সহ্য কৰিব নোৱাৰো দেৱৰীখি, নোৱাৰো। ৰুক্মিণীৰ শোভা পাৰিছতে শোভা কৰিব আৰু মোক বাধা নিদিব দেৱৰীখি। ইমান অপমান সহ্য কৰাতকৈ মোৰ মৃত্যুৱে দেৱী, তুমি ধৈৰ্য ধৰা, কিবা এটা উপায় চিন্তা কৰা। যদুপতিয়ে কৰিব নোৱাৰা কাম কি আছে? দেৱী ৰুক্মিণীক মাত্ৰ এপাহে দিছে, তোমাক যদি গোটেই বৃক্ষজোপাকেই আনি দিয়ে। বৃক্ষজোপা? তুমি মাত্ৰ ধৈৰ্য ধৰা দেৱী, প্ৰেম ভৰা অভিমানেৰে যদুপতিক বাধ্য কৰোৱা। প্ৰেম ভৰা অভিমানেৰে? তুমি মাত্ৰ যদুপতিক বাধ্য কৰোৱা দেৱী। মই এতিয়াই যদুপতিক তোমাৰ কথা জনামগৈ। মই আহিলোঁ দেৱী। নাৰায়ণ নাৰায়ণ নাৰায়ণ। যাওক দেৱৰীখি, যাওক। আপোনাৰ কথাই যেন সত্য হয়। ময়ো যাওঁ। প্ৰেম ভৰা অভিমানেৰে যদুপতিক মান্তি কৰাংগৈ। দেৱী সত্যভামা, প্ৰিয়ে, কি হ'ল তোমাৰ? কোৱা দেৱী, কি হৈছে তোমাৰ? নিষ্ঠুৰ নিদাৰুণ কপট হৃদয় তোমাৰ। দেৱী, প্ৰাণপ্ৰিয়া মোৰ, কিয় আজি এনে বাক্য কৰিছা উচ্চাৰণ? সুবদনী, সুনয়নী, কৃষ্ণপ্ৰিয়া তুমি, তোমাৰ প্ৰেমত ব্যাকুল কৃষ্ণৰ প্ৰাণত কিয় আজি বাক্যবাণেৰে কৰিছা আঘাত? কোন মুখে তেনে বাক্য কৰা উচ্চাৰণ? মিথ্যাবাদী তুমি। মই সকলো বুজিছোঁ। মোৰ প্ৰেমত তুমি সন্তুষ্ট নোহোৱা। কৃষ্ণপ্ৰিয়া, মই নহওঁ। কৃষ্ণপ্ৰিয়া মাথো কুন্দিল কৰি সেই ৰুক্মিণী দেৱী। এয়া সঁচা নহয় প্ৰিয়া, এয়া তোমাৰ ভ্ৰান্ত ধাৰণা। ভ্ৰান্ত ধাৰণা? তেন্তে দেৱৰীকে আনি দিয়া সেই পাৰিজাত পুহি কোন ভাগ্যদিক তুমি দিছিলা পিন্ধাই? সেই ৰুক্মিণী দেৱীক নে এই সত্যভামাক? অ', সেয়েহে তোমাৰ এই অভিমান। সঁচা কথা, দেৱৰীষিয়ে দিয়া সেই পাৰিজাত পুষ্পপাহি শুবিছে আজি ৰুক্মিণীৰ খোপাত। তুমি বেজাৰ নকৰিবা প্ৰিয়া, প্ৰতিশ্ৰুতি দিলোঁ আজি তোমাৰ সন্মুখত। অলপতে স্বৰ্গ যাত্ৰা কৰি ইন্দ্ৰক পৰাজি তুলি দিম পাৰিজাত তোমাৰ হাতত। সঁচা
সঁচানে সঁচানে প্ৰভু সঁচা প্ৰিয়া। যদি সেই হয় ৰুক্মিণীৰ অত গৰ্ব হ'ব চাৰখাৰ সেইদিন সঁচাকৈ আহিবনে স্বামী আহিব। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু নাৰদৰ সেৱা গ্ৰহণ কৰক। উঠা নাৰদ। দেৱী সত্যভামা, দেৱৰী মই বাৰু অসময়ত আহিলোঁ নেকি? নহয় নহয় দেৱৰীষি আজি মোৰ বৰ আনন্দৰ দিন আজি মই দ্বাৰকাপতি যদুনাথৰ অতি মৰমৰ নাৰায়ণ নাৰায়ণ। মই নিশ্চয়কৈ বুজিছোঁ দ্বাৰকাপতি শ্ৰীহৰিৰ অপাৰ কৰোণা দেৱী সত্যভামাৰ ওপৰত বৰষিছে। আপুনি সঠিক কথাই ধৰিছে দেৱৰীষি ধন্য ধন্য দেৱী, তোমাৰ ভাগ্যক ধন্যবাদ নিদি নোৱাৰিলোঁ। বাৰু প্ৰভু, মই এক গম্ভীৰ বিষয়ৰ বাবেহে উপস্থিত হ'লোঁ। এয়া একো নতুন কথা নহয়। ব্ৰহ্মাৰ পুত্ৰ দেৱঋষি নাৰদ একো উদ্দেশ্য নোহোৱাকৈ ঘূৰি ফুৰিব এয়া কেনেকৈ সম্ভৱ? কোৱা নাৰদ, তোমাৰ গম্ভীৰ বিষয়ৰ উৎস। উৎস উৎস নৰকাসুৰ প্ৰভু। নৰকাসুৰ হয় দেৱী, প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰে অসীম বিক্ৰমেৰে তলৈক্য আক্ৰমণৰ চেষ্টা চলাইছে। দুৰ্দান্ত অসুৰে তলৈক্য অধিকাৰ কৰিব সেয়া সম্ভৱ হ'বনে নহয় মই নাজানো। মাত্ৰ এটা কথা জানো, অসীম শক্তিৰ অধিকাৰী সেই নৰক মই মাত্ৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে। চিন্তা নকৰিবা নাৰদ, সময়ত সকলো সমস্যাৰে সমাধান হ'ব। ধন্যবাদ প্ৰভু, আপোনাৰ আশ্বাসবাণী পালোঁ যেতিয়া এতিয়াই নাৰদে বিদায়হে মাগিছোঁ। যোৱা নাৰদ।